মই বৰ্তমান উপস্থিত আছো গোসাইগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চিঙিমাৰী ফৰেষ্ট ভিলেজত। আচলতে এটা কথা ক'ব লাগিব যে আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। সেয়াই হৈছে বৰ্তমান জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলসিঞ্চন আঁচনি। মোৰ পিছফালে দেখুৱাব এখন জলসিঞ্চন আঁচনি, যিখন আঁচনি নিৰ্মাণৰ নামত চৰকাৰে প্ৰায় কোটি টকাৰো অধিক টকা ব্যয় কৰিছিল। গাঁৱৰ প্ৰতিটো পৰিয়ালক ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান দিয়াৰ বাবে বৃহৎ ধন ব্যয় কৰা হ'ল। 2023 চনত এই আঁচনিখনৰ কাম আৰম্ভ কৰা হ'ল, কিন্তু 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে হস্তান্তৰ কৰিলে বিভাগক। কিন্তু এই আঁচনিখন হস্তান্তৰ কৰাৰ পিছতো কিন্তু ৰাইজে বিশুদ্ধ খোৱাপানী লাভ কৰিব নোৱাৰিলে, যাৰ কাৰণে এক ফুলদানিলৈ পৰিণত হৈছে। কেৱল নিৰ্মাণ কৰা হ'ল, কিন্তু বাস্তৱত একো লাভ নকৰিলে। মোৰ সৈতে কেইবাগৰাকী ব্যক্তি আছে, আচলতে গাঁৱৰ মানুহ। মই কিছু কথা জানিবলৈ যত্ন কৰিম। আচলতে আঁচনিখন ইমান ধুনীয়া এখন আঁচনি স্থাপন কৰাৰ পিছতো কিয় আজি বিশুদ্ধ খোৱাপানীৰ অভাৱত দূষিত পানী খাব লগা হৈছে? আপোনাৰ গাঁৱত এখন আঁচনি আছে, বৰ্তমান কেনেকুৱা ধৰণৰ আঁচনি? আমি এতিয়াই ক'বলৈ গ'লে বহুত দুখিত। যেতিয়া মোটামুটি অলপ আগতে হয়তো বানপানী হৈ গ'ল, আমাৰ বহুত বিয়া পানী খালোঁ। গতিকে ইয়াতে আমাৰ যিটো স্থানীয় গাঁৱত মানে অকল 3টাই ৰিংৱাল আছে, বাকী চব মাটিৰে কোৱা। আৰু যিটো পানী আপোনালোকে চালে, বিভাগীয় কৰ্তৃপক্ষ যদি আহিলে পানীৰ সেইবিলাক পানী যদি চালে কেতিয়াও খাবলৈ নিবিচাৰে। গতিকে আমি তথাপি আমালোকে এইখন পানী আমি খাই আছোঁ। গতিকে আমি সেই বিষয় লৈ বিভাগীয় কৰ্তৃপক্ষলৈ আমি এইটোৱে আহ্বান কৰিব বিচাৰোঁ, ইমান টকাৰ যদি চেণ্ট্ৰেল বা ষ্টেটৰ চৰকাৰ যদি আমাৰ পাব্লিকৰ কাৰণে টকা ব্যয় কৰিছে, দিছে আমাৰ পাব্লিকৰ ৱাটাৰ ছাপ্লাই, গতিকে আমি তথাপিও আমাৰ এইখন পানী খাব লগা হৈছে। গতিকে আমাৰ ইয়াতে আছে এইটো জল জীৱন মিছন, যিটো আমাৰ যিটো পাব লগা হয় মানে 110 ঘৰ। গতিকে যেতিয়া আমি পাব লগা হৈছে মোটামুটি কম দিনত পাইছোঁ। গতিকে আৰু পিছত সেইবিলাক আমি এতিয়ালৈকে খোৱা পানী আমি খাবলৈ পৰা নাই। গতিকে বহুত দুখিত। আপুনি এইখন আঁচনি কি হয়? এইটো আমি যিখন আঁচনি বনাইছে সেইটোৰ আঁচনিৰ বিষয়ে মই প্ৰেচিডেণ্ট হয়, ইউজাৰ কমিটিৰ প্ৰেচিডেণ্ট হয়। আপুনি গম পায় না এইটোই হেড অভাৰ কৰাটো মোৰ কোনো মই নাজানো। কেতিয়া হেড অভাৰ কৰিছে, কেতিয়াও কৰা নাই, মোৰ লগত কোনো আলাপ আলোচনাই কৰা নাই। আপুনি প্ৰেচিডেণ্ট হিচাপে আপোনাৰ টেপসমূহত পানী ওলাই না? এতিয়ালৈকে কোনো পানী নোলায়, আগত ওলাই আছিলে অলপ, গতিকে এতিয়া পানী নোলায়। বহুত দিন হ'ল, 3 মাহমান হ'ল। গতিকে পানী খাই আছে আপোনালোকে? আগততো ভাল আছিলে, এতিয়া যিটো মানে 3 মাহৰ পিছত যিটো খাব লগা, যিটো আমি সেইটোৱে আহ্বান কৰিব, যিটো ৱাটাৰ ছাপ্লাই দিছে এইটো থকাতকৈ নথকাই ভাল। যেতিয়া আমাৰ প্ৰয়োজন হয় তেতিয়া যদি আমি খোৱা পানী যদি নাপাওঁ, তেতিয়া আমাৰ ৱাটাৰ ছাপ্লাই থাকি কি দৰকাৰ আছে? ইমান টকা ব্যয় কৰিলে যে চৰকাৰে সেইটো ইমান টকা যে ব্যয় কৰিলে যে আমাৰ ৰাইজৰ কাৰণে, কিন্তু আমি সেইখন বস্তু আমি পাব লগা আছিলে, পাব লাগিছিলে। গতিকে আমি যেতিয়া আমি পোৱা নাই না, এইটোই ক'ব বিচাৰিছোঁ আমি, যেতিয়া মানে যিটো কৰ্তৃপক্ষ আৰু যিটো বিভাগীয় কৰ্তৃপক্ষলৈ আমি এইটোৱে বিচাৰি যাতে সেইটোৱে লৈ আমাৰ তদন্ত হ'ব লাগে, আৰু অতি সোনকালে যাতে কি কোনখন হয়তো বিয়া হৈছে না কিবা হৈছে এইটো চাব লাগে। আৰু যিখন ইঞ্জিনিয়াৰ আছে আৰু লগতে কণ্ট্ৰেক্টাৰ আছে, এখেতৰ লগ অলপ চালি জাৰি কৰিব লাগে। আৰু হয়তো তেখেতৰ লগতো হয়তো কৰ্তৃপক্ষ বা হয়তো বিভাগীয় হয়তো তাৰ লগত আলোচনা বহিব লাগে, কি হৈছে, গতিকে আমাৰ কিয় এনেকুৱা প্ৰব্লেম হৈছে। গতিকে আমাৰ এনেতো আপোনালোকে চাব পাৰে আমাৰ গাঁৱতে কিমান ৰিংকল ৱাল আছে, আপোনালোকে ঘৰে ঘৰে গৈখিনি যাওক কেনেকুৱা পানী। ধন্যবাদ জনাইছোঁ। এটা কথা ক'ব লাগিব, আচলতে যি সময়ত প্ৰতিটো পৰিয়ালক ঘৰে ঘৰে বিশুদ্ধ পানী দিয়াৰ কাৰণে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি এই জল জীৱন আঁচনি নিৰ্মাণ কৰিলে, কিন্তু আচলতে এই আঁচনিখন বৰ্তমান হস্তান্তৰ কৰাৰ কিছুদিন পিছতে কিন্তু ফুটুকাৰ ফেনত পৰিণত হৈছে। কেনেকৈ বৰ্তমান কেনেকুৱা পৰিস্থিতি, পানী আচলতে ৰাইজে পায় নে নহ'ব, তাৰ কিছু বিষয়ে মই জানিব যত্ন। দাদা, বৰ্তমান ৰাইজে পানী পাই আছে নে নাপায়?
আগত একদিন পাইছিল ভাল আছিল মেচিনখন এতিয়া আৰু কাৰেণ্টৰ ভোল্টেজ নাই এই মেচিনো বিয়া হৈছিলে তাৰ কাৰণে খালি গেপ হৈ আছে এতিয়াতো আৰু নাচলে পানী আছিল নেকি কেতিয়াবা কন্ট্রাক্টর মোর লগত তো দেখা করে নাই আচ্ছা ইঞ্জিনিয়ার তো দেখা করা নাই মোর জনাইছিল না মোর লগত তো দেখাই হওয়া নাই আচ্ছা এটা গাঁৱৰ মানুহ পানী নাপায় নাপায় এতিয়া বন্ধ হয়েছে তো এটা টেপ বিলাক কেনেকুৱা আছে গাঁৱৰ টেপ বিলাক তো ভালে আছে মনে হয় এতিয়া পানী তো না উঠে পানী মানুহখিনি কোৰ পানী খায় এই কুয়ার পানী মাটির কুয়া আছে এনেকুৱা আর লেতরা পানী দুই তিনিটা মান রিং কুয়া আছে না হলে তো মাটির কুয়া খুন্দাই খাইছে এটুকু ধন্যবাদ জ্ঞাপন কৰিব লাগিব অতি স্পষ্ট কথা ইয়াত স্পষ্ট হৈ পৰিছে আসলতে জনস্বাস্থ্য কাৰিকৰী বিভাগ দুলাল চন্দ্ৰ ৰায়ক ধন্যবাদ জনাইছো।